যিসকল প্ৰথমতে আমাৰ বিদিতা দত্ত বাইদেউ অনুষ্ঠান কৰিব শকুন্তলা দেৱী বাইদেউৰ এখন গ্ৰন্থ নিৰু বৰুৱাৰ এখন তাৰপিছত ডক্টৰ দিলীপ বৰুৱাই অনুষ্ঠান কৰিব ডক্টৰ ইন্দিৰা বৰুৱাৰ গ্ৰন্থ ঠিক তেনেকৈ যোগেন নেওগে অনুষ্ঠান কৰিব মীনা কুমাৰী দত্ত বৰাৰ গ্ৰন্থ কবিতা ৰাজপুৰ বাইদেউ অনুষ্ঠান কৰিব শুৱলা দাসৰ গ্ৰন্থ নিয়ৰে গগৈ বৰাৰ অনুষ্ঠান কৰিব অমীয়া শইকীয়াৰ গ্ৰন্থ শকুন্তলা দেৱীৰ অনুষ্ঠান কৰিব ৰিহা দত্ত বৰাৰ গ্ৰন্থ দীপালী গগৈ বৰাৰ অনুষ্ঠান কাৰণ আপোনালোকৰ উৎসৱৰ মুখেদি প্ৰথমে গ্ৰন্থখনৰ নাম উচ্চাৰিত হ'লে বেছি ভাল হ'ব এতিয়া আমি অৱশ্যে আগবাঢ়ি ডক্টৰ ইন্দিৰা বৰুৱাৰ গ্ৰন্থখনৰ প্ৰস্তুতি কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি গ্ৰন্থখন অনুষ্ঠান কৰি লওঁ সময় আছে তাৰ পাছতে লেখিকাই একেষাৰ ক'ব 5 মিনিট আৰু ঠিক তেনেকৈ অনুষ্ঠকেও 5 মিনিট ক'ব আৰু আপোনালোকে কোনো সম্পূৰ্ণ ভাবিব নালাগে আপোনালোকৰ সকলোকে আপুনি ক'লেই হ'ব গতিকে এতিয়া ডক্টৰ ইন্দিৰা শুভ মুহূৰ্তত আমাৰ এই এখনি সৰু কলেবৰৰ শিশুপুথি অগণিৰ আকাশত সোণমইনাৰ অভিযান এই গ্ৰন্থখনি উন্মোচন কৰিবলৈ বহু কামৰ মাজত আগবাঢ়ি অহাৰ কাৰণে ডক্টৰ অদিতি বেজবৰুৱা মোৰ ভগ্নীস্বৰূপা আৰু মোৰ অতি মৰম তথা শ্ৰদ্ধাৰ তেওঁ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুথি ৰচনা কৰিছোঁ বা লিখিছোঁ শিশুসকলৰ মন অতি আলোকোৱা আৰু আমাৰ ভাৰতবৰ্ষত বুজা যায় যদিও মই লিখা কিতাপ কেইখন সাধাৰণ হৈছে আৰু শিশুসকলৰ মনৰ দেউকা আকাশত উৰি ফুৰে পৰিৱেশ বিদ্যালয়ৰ পৰিৱেশ গোটেই পৰিৱেশে কৃতজ্ঞ আৰু লগতে অসমৰ সাহিত্য জগতৰ এটাইতকৈ উপেক্ষিত বিষয়টোৱে হৈছে শিশু সাহিত্য গতিকে মই ভাবোঁ যে আমাৰ অসমীয়া ভাষাটো জীয়াই থাকিবলৈ হ'লে বা শিশুসকলৰ প্ৰতি আকৃষ্ট কৰিবলৈ হ'লে তেওঁলোকৰ বাবে ৰংচঙীয়া আৰু পুলকিত শিশু সাহিত্যৰ আৱশ্যক আছে লগত সংগতি ৰাখি সোণালী জয়ন্তী উৎসৱ উদযাপনৰ অংশ হিচাপে জিলাই এনেদৰে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈছে আমাৰ মাজৰ সদস্যসকলে তেওঁলোকৰ লেখনিসমূহ কোনো হয়তো নতুন লেখিকা আৰু কোনো হয়তো ইতিমধ্যে প্ৰতিষ্ঠিত লেখিকা ইতিমধ্যে তেওঁলোকৰ কিতাপ উন্মোচনৰ দিহা কৰিছে বিভিন্ন জিলাত আৰু যোৰহাট জিলা এনেও সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় এনেধৰণৰ শুভ কামবিলাকত যোৰহাট কেতিয়াও পিছ পৰি নাথাকে ইতিমধ্যে যোৱাটো কাৰ্যকালতে ভালেকেইখন গ্ৰন্থ উন্মোচন হ'ল আৰু এতিয়া আজি 12খনৰ পিছত আৰু কেইখনমান কিতাপ উন্মোচন হ'ব এইটো সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰণে যেনেকৈ গৌৰৱৰ কথা তেনেকৈ অসমৰ সমূহ সাহিত্য প্ৰেমী পাঠকৰ বাবে সমানে আনন্দৰ কথা মোৰ অতি ভাল লাগিছে যে দুখনকৈ গ্ৰন্থ মোক আজি উন্মোচন কৰিবলৈ দিছে তাৰে প্ৰথমখন গ্ৰন্থ হ'ল বিচিত্ৰ সম্ভাৰ শকুন্তলা দেৱীৰ ভিন্ন কৰি ৰচনা সংকলন বুলি কোৱা হৈছে প্ৰত্যেক আগতে এই গ্ৰন্থখন মই আপোনালোকৰ আগত শুভ উন্মোচন কৰিলোঁ আৰু ইয়াৰ যিটো শিৰোনাম বিচিত্ৰ সম্ভাৰ সঁচাকৈয়ে বৈচিত্ৰ্যৰে ভৰপূৰ লেখিকাই ইতিমধ্যে তেওঁৰ যিখিনি বক্তব্য সেই বক্তব্যত কথাখিনি আগতে কৈ গৈছে শকুন্তলা দেৱী আমি জানো বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অকল সেয়াই নহয়
উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বা একমাত্ৰ বেংক মহিলাৰ বেংক কনকলতা মহিলা আৰ্বান বেংকৰো তেখেত 29 বছৰ 29 বছৰ তেখেত চেয়াৰমেন হৈ আছিল সেয়াই নহয় বেংকটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিখিনি কষ্ট স্বীকাৰ কৰিছিল সেইখিনি কথা আমি নিশ্চয় কৰি দেখিছোঁ গতিকে সমাজৰ কিবা এটা গঠনমূলক কাম কৰিবলৈ সদায় আগবাঢ়ি অহা উত্তৰা দেৱী এতিয়াও অত্যন্ত ব্যস্ত ভাৰতীয় পৰিষদৰ পৰা আৰম্ভ কৰি নানান অনুষ্ঠান প্ৰেৰণা জ্যেষ্ঠ নাগৰিক সংস্থা এই গোটেইবিলাক অনুষ্ঠানত জড়িত তাৰ মাজতে সময় উলিয়াই আপোনালোকলৈ আগবঢ়াই দিছে নিজৰ প্ৰথমখন গ্ৰন্থ বিচিত্ৰ সংসাৰ মোৰ দৃঢ় বিশ্বাস তেওঁৰ দীৰ্ঘকালৰ অভিজ্ঞতা আৰু অধ্যয়ন তাৰ যোগেদি তেওঁৰ পুৰত কলমত যিখিনি লেখা ইয়াত প্ৰকাশিত হৈছে সেইখিনি পাঠকে পঢ়ি নিশ্চয় আনন্দিত হ'ব মই পঢ়ি ভাল পাইছিলোঁ কাৰণ ইয়াত বিচিত্ৰ বিষয় প্ৰথম কথা হ'ল ইয়াত কেইটামান জীৱনী আছে আৰু জীৱনী কেইটাৰ ভিতৰত প্ৰথমতে নাম ল'ব লাগিব আমাৰ উজনি অসমৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠান এটা সুস্থ সমাজৰ লক্ষণ গতিকে এখন কিতাপ উন্মোচনে এখন সুস্থ সমাজৰ বাৰ্তা বহন কৰি আনে আৰু আমি যে জীয়াই আছোঁ আমি ভালকৈ জীয়াই আছোঁ সামাজিক সুস্থতাৰে জীয়াই আছোঁ মানসিকভাৱে জীয়াই আছোঁ একোখন গ্ৰন্থই হয়তো ইয়াত প্ৰকাশ কৰিব পাৰে আজি এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত দীপ্তি বুঢ়াগোহাঁই বৰুৱাৰ এখনি কবিতা সংকলন মই উন্মোচন কৰিবলৈ লৈছোঁ আৰু মনিতেই মই এটা কথা কওঁ কিতাপখনত কিন্তু ইয়াত মানে কাৰ্যসূচীটো তেনেকৈ দিয়া নহ'ল গতিকে তেওঁৰ কিতাপখনৰ মই যিখিনি নাম চাইহে মই লিখিব পাৰিলোঁ যে 28টা কবিতা তেখেতৰ ইয়াত প্ৰকাশ হৈছে 28টা কবিতা মই সমান্তৰালভাৱে পঢ়িবলৈ পোৱা নাই তথাপিতো মই 2এটা কবিতা পঢ়িছোঁ কবিতাখিনিত তেখেতে মানৱীয় প্ৰমূল্যবোধৰ ওপৰতে লিখিছে হতাশ হৈছে লিখিছে আমাৰ সমাজখন কোনফালে গতি কৰিছে সেই সকলোবোৰ তেখেতে তাত সন্নিৱিষ্ট কৰিছে গতিকে 28টা কবিতাত কিছুমান কবিতা মই কবিতা আচলতে আজি উন্মোচনহে কৰিবলৈ আহিছোঁ ভুল ধৰা নাই বেয়া নাপাব কিছুমান মানে তাৰ যিখিনি আমাৰ
প্ৰকাশ কৰিছে মানে ছপাশালত কেইটামান শব্দ তাত কেইটামান ভুল হৈ আছে আগতে শুদ্ধ কৰিলে ভাল হ'ব যিহেতু এটা শব্দই এটা গোটেই বাক্য গাঁথনিটোকে পৰিৱৰ্তন কৰি প্ৰথম প্ৰকাশ কৰিছোঁ মোৰ এখন প্ৰথম কিতাপখনৰ নাম হৈছে বিচিত্ৰ সন্থাৰ শকুন্তলা দেৱীৰ বিঘ্নপুৰী ৰচনা সংকলন। তাৰমানে এইখন কিতাপ আচলতে মোৰ ইমান সৃজনশীলতা আছে বুলি মই নিজে নাভাবোঁ। সেইকাৰণে এই কিতাপখন কি হৈছে, কিতাপখন মই ঠায়ে ঠায়ে সভা সমিতিত দিয়া বক্তৃতা, কেতিয়াবা অনলাইন সভাও আছে, তাৰোপৰি কাগজে পত্ৰ বা মেগাজিন আলোচনীসকলত যিবিলাক আছে তাৰে কিছুমান কবি থৈ দিয়া আছিলে, সেইবিলাককে আনি পেলাই মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ। আপোনালোকে কৰি দিয়ক। আৰু প্ৰথমতে মই নিৰাপদা সুধিলোঁ কিতাপখন এইবাৰ প্ৰকাশ কৰিম, আগতে দুখন কিতাপ ওলাইছে, মই কি কৰিম ক'ত কৰিম বছৰ তাকে সুধোঁ। ইন্দিৰাই ক'লে কিয় আপুনিতো আজীৱন সদস্য লেখিকা সমাৰোহ কমিটিৰ, গতিকে আপুনি তাৰ পৰা ওলাব পাৰিব। বাইদেউ বাহনা কলেজৰ প্ৰাণীবিদ্যা বিভাগৰ এগৰাকী সফল শিক্ষয়িত্ৰী আৰু 2টি সন্তানৰ মাতৃ, কৰ্মব্যস্ততাৰ মাজে মাজে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি কটাই ভাল পোৱা বাইদেউ মই গম পাইছিলোঁ। But if you side up, অনুষ্ঠান কৰিলে আৰু হৈছে ন?
এই কিতাপখনৰ নাম মদাৰ ফুলৰ সুবাস। মদাৰ ফুল যদিও পূজাত নালাগে কিন্তু সমাজত জুই জ্বলাবলৈ মদাৰ ফুল। এইজাক কিতাপৰ বৰষুণ বৰ ভাল লাগিলে। মই প্ৰথমতেই সভানেত্ৰী মহোদয়াক অতি সুন্দৰকৈ সভাখন পৰিচালনা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্তি প্ৰজ্বলক মহোদয়া, উদ্বোধক মহোদয়া, তেখেতসকলকো কৃতজ্ঞতা জনাইছোঁ। আৰু প্ৰতিজন মাননীয় উন্মোচক অতি কম সময়তে প্ৰত্যেকখন কিতাপৰ কথা সুন্দৰকৈ কৰি লেখিকাসকলক যিখিনি উৎসাহ দিয়ে তেখেতসকলক শ্ৰদ্ধা নিবেদিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। তাৰপিছতে আমি লেখিকাসকল তেখেতসকলক মই কি বুলি যিকোনো গ্ৰন্থ উন্মোচন হ'ল 12খন গ্ৰন্থই অনাগত দিনত সাহিত্য জগতত আজি সদৌ লেখিকা সমাৰোহ সমিতিৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে 12খনকৈ গ্ৰন্থ অসম সাহিত্য সভা ৰাধাকান্ত সন্দিকৈ ভৱনত উন্মোচন কৰা হয়। উল্লেখযোগ্য যে এই 12খন গ্ৰন্থত 12গৰাকী লেখিকাই যি সৃষ্টিমূলক লেখাই এক অভিলেখ সৃষ্টি কৰিছে। আমাৰ এই বছৰতে যোৱা মে' মাহৰ 31 তাৰিখেও আমি 11খন গ্ৰন্থ আমাৰ উন্মোচন কৰা হৈছিলে। ঠিক তেনেকৈ গত কাৰ্যকালতো 2023 চনত আমাৰ 20খনৰ অধিক গ্ৰন্থ উন্মোচিত হৈছে। গতিকে ই এটা ইতিবাচক সঁহাৰি আৰু যোৰহাটবাসীৰ বাবে এটা গৌৰৱৰ বিষয় যে মহিলা লেখিকাই লিখাত থমকি ৰোৱা নাই আৰু গ্ৰন্থ প্ৰেমীসকলৰ তৃষ্ণা পূৰণ কৰিবলৈ আমাৰ যোৰহাট জিলা লেখিকা সমাৰোহৰ লেখিকাসকলে যি চেষ্টা কৰিছে এই চেষ্টা অব্যাহত ৰাখিছে। ই এক প্ৰমাণ আৰু আমাৰ সাহিত্যৰ ভঁৰালো চহকী হোৱাৰ এক মানে শুভ লক্ষণ। গতিকে আমি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ এনে এটা অনুষ্ঠান অনুষ্ঠিত কৰিব পৰাৰ বাবে। যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে অসম সাহিত্য সভা ৰাধাকান্ত সন্দিকৈ ভৱনত আজি 29 নৱেম্বৰ 2024 তাৰিখে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰে। 29 ছেপ্টেম্বৰ তাৰিখে এখন গ্ৰন্থ উন্মোচনী সভা উন্মোচিত কৰে। এই সভাখন পৰিচালনা কৰে স্থায়ী সভানেত্ৰী নিয়ৰা গগৈ বৰাই আৰু সভাখনি উদ্বোধন কৰে CKB কমাৰ্চ কলেজৰ উপাধ্যক্ষ মণিয়ান সন্দেহে। ইয়াত 12খন গ্ৰন্থ 12গৰাকী লেখিকাই প্ৰকাশ কৰি উলিয়ায়। তেখেতসকল ক্ৰমে শকুন্তলা দেৱী, নিৰু বৰুৱা, ডক্টৰ ইন্দিৰা বৰুৱা, মীনা কুমাৰী দত্ত বৰা, পলা মেছ, দীপ্তি বুঢ়াগোহাঁই, কুসুম ভূঞা শইকীয়া, পূৰ্ণিমা ফুকন, অমিয়া শইকীয়া, দীপিকা বৰগোহাঁই, বিভা দত্ত বৰা, অমিয়া শইকীয়া। সেই অনুমতে উন্মোচকসকল হ'ল প্ৰজ্ঞাজ্যোতি বিনীতা দত্ত, ডক্টৰ অদিতি বৰবৰুৱা, যোগেন চন্দ্ৰ নেওগ, কবিতা ৰাজগুৰু, মামণি বৰুৱা, নিৰদা গগৈ বৰা, ৰুণিমা বৰুৱা, দীপিকা বৰুৱা, শকুন্তলা দেৱী, নিৰু বৰুৱা, দীপালী গগৈ বৰা। এটা সুন্দৰ অনুষ্ঠানত শতাধিক লেখিকাৰ উপস্থিতিত আজি সভাখন অনুষ্ঠিত কৰে আৰু সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদিকা গায়ত্ৰী গগৈ, প্ৰকাশন উপ সমিতিৰ সচিব ৰুণিমা বৰুৱাই গ্ৰন্থ প্ৰকাশনৰ সম্পৰ্কে একাষাৰ কয় আৰু শলাগ জ্ঞাপন কৰে যুটীয়া সম্পাদিকা ডক্টৰ অঞ্জুমণি।